নমস্কাৰ বন্ধু বান্ধৱীসকল, দৈনিক ৰাশিফল হিতান্তিত আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি ইংৰাজীৰ 9 মে 2025 চন, অসমীয়া বহাগ মাহৰ 25 তাৰিখ শুক্ৰবাৰ। আজি তিথি হ'ব শুক্লা দ্বাদশী। দিনৰ 2:57 থাকিব, তাৰ পাছত ত্ৰিয়োদশী আৰম্ভ হ'ব। আজি নক্ষত্ৰ হ'ব হস্তা নক্ষত্ৰ। মধ্যৰাতি 12:09 থাকিব, তাৰ পাছত চিত্ৰা নক্ষত্ৰ আৰম্ভ হ'ব। আজি যোগ হ'ব বজ্ৰ যোগ। ৰাতি 2:57 থাকিব, তাৰ পাছত সিদ্ধি যোগ আৰম্ভ হ'ব। আজি কৰণ হ'ব বালৱ কৰণ। দিনৰ 2:57 থাকিব, তাৰ পাছত কৌলৱ কৰণ আৰম্ভ হ'ব। আজি জন্ম লাভ কৰা জাতক জাতিকাসকলৰ ৰাশি হ'ব কন্যা ৰাশি। আজি সূৰ্য উদয় হ'ব 4:39 আৰু সূৰ্য অস্ত যাব 5:59। আজি দিনটোৰ শুভ মুহূৰ্তবোৰ এনেধৰণৰ হ'ব: ব্ৰহ্ম মুহূৰ্ত 3:03 পৰা 3:51। অভিজিত মুহূৰ্ত 10:53 পৰা 11:45 আৰু গধূলি মুহূৰ্ত 5:47 পৰা 6:11 থাকিব। বন্ধু বান্ধৱীসকল, আপোনালোকে যদি চেনেলটিলৈ প্ৰথমবাৰৰ বাবে আহিছে তেনেহ'লে কাষতে থকা ছাবস্ক্ৰাইব বটনটো ক্লিক কৰিবলৈ নাপাহৰিব। এতিয়া আমি আজি দিনটোৰ ৰাশিফল হিতান্তিলৈ আগবাঢ়িছোঁ। মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ আজি দিনটোত কোনো পুৰণি বন্ধুৰ সৈতে মিলন হোৱাৰ সম্ভাৱনা দেখা গৈছে। আজি দিনটোত কোনো বিশেষ কামত পিতৃৰ সহায় লাভ কৰিব পাৰে। আজি দিনটোত কৰ্মক্ষেত্ৰত আপোনাৰ কৰ্মৰ প্ৰতি একাগ্ৰতা বৃদ্ধি পাব। আজি দিনটোত সামাজিক কাৰ্যত ব্যস্ততা বৃদ্ধি পাব পাৰে। সামাজিক ক্ষেত্ৰত মান প্ৰতিষ্ঠা প্ৰাপ্তিৰ যোগ দেখা গৈছে। ব্যৱসায়িক ক্ষেত্ৰত দিনটো মধ্যম দেখা যাব। আৰ্থিক ক্ষেত্ৰত স্থিৰতা দেখা যাব। প্ৰেম সম্বন্ধৰ বাবে দিনটো সুন্দৰ হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত শাৰীৰিকভাৱে সুস্থ থাকিব। আজি আপোনাৰ ভাগ্যশালী দিশ হ'ব পূব। সংখ্যা হ'ব 3, ৰং হ'ব ডাঠ হালধীয়া। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ আজি কেৰিয়াৰৰ ক্ষেত্ৰত দিনটো শুভফলদায়ক হোৱা দেখা যাব। কোনো নতুন সুবিধা লাভ কৰিব পাৰে। বিনিয়োগৰ ক্ষেত্ৰত দিনটো সাৱধান হোৱাৰ প্ৰয়োজন। বিপদজনক তথা সন্দেহজনক ক্ষেত্ৰত বিনিয়োগ কৰাৰ পৰা বাচি থাকিবলৈ চেষ্টা কৰিব। পাৰিবাৰিক ক্ষেত্ৰত দিনটো কিছু সৰু সুৰা সমস্যা উৎপন্ন হোৱাৰ সম্ভাৱনা দেখা গৈছে, গতিকেলৈ সাৱধান হ'ব। আজি দিনটোত নিজকে অকলশৰীয়া অনুভৱ কৰিব পাৰে। প্ৰিয়জনৰ সৈতে কিবা কাৰণত দূৰৈত থাকিব লগা হ'ব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত সাৱধান হোৱাৰ প্ৰয়োজন। কোনো শাৰীৰিক সমস্যা দেখা দিব পাৰে। আজি দিনটোত আপোনাৰ ভাগ্যশালী দিশ হ'ব দক্ষিণ। সংখ্যা হ'ব 8, ৰং হ'ব পাতল নীলা। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ আজি আপোনাৰ মন আনন্দিত দেখা যাব। ব্যৱসায়িক ক্ষেত্ৰত সফলতা লাভ কৰিব। আজি দিনটোত ঘৰুৱা পৰিৱেশ শান্তিময় হোৱা দেখা যাব। জীৱনসংগীৰ সৈতে এক আনন্দময় দিন পাৰ হ'ব। এই ৰাশিৰ চাকৰিয়ালসকলৰ বাবে দিনটো উৎসাহপূৰ্ণ হোৱা দেখা যাব। কোৰ্ট কাছাৰী সম্বন্ধীয় কোনো কেছত জয়লাভ কৰাৰ সম্ভাৱনা দেখা গৈছে। আজি দিনটোত সন্তান পক্ষৰ পৰা কোনো সুসংবাদ লাভ কৰাৰ সম্ভাৱনা দেখা গৈছে। আজি দিনটোত স্বাস্থ্যৰ ক্ষেত্ৰত দিনটো সুন্দৰ দেখা যাব। শাৰীৰিকভাৱে সুস্থ থাকিব। আজি আপোনাৰ ভাগ্যশালী দিশ হ'ব পশ্চিম। সংখ্যা হ'ব 7, ৰং হ'ব বগা। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ আজি দিনটোত বিনিয়োগৰ ক্ষেত্ৰত সাৱধান হ'ব। কৰ্মজীৱনৰ বাবে দিনটো শুভ হোৱা দেখা যাব। আপোনাৰ কাম কাজৰ বাবে সহকৰ্মী তথা বিষয়ববীয়াসকলৰ আনন্দিত হোৱা দেখা যাব। আপোনাৰ মান সন্মান প্ৰাপ্তিৰ যোগ দেখা গৈছে। ব্যৱসায়িক ক্ষেত্ৰত আজি দিনটোত কিছু বাধাৰ সন্মুখীন হ'ব লগা হ'ব পাৰে। আৰ্থিক ক্ষেত্ৰত দিনটো মধ্যম দেখা যাব। প্ৰেম সম্বন্ধৰ ক্ষেত্ৰত দিনটো সুন্দৰ হোৱা দেখা যাব। স্বাস্থ্যৰ ক্ষেত্ৰত শাৰীৰিকভাৱে সুস্থ থাকিব। আজি আপোনাৰ ভাগ্যশালী দিশ হ'ব উত্তৰ। সংখ্যা হ'ব 5, ৰং হ'ব পাতল সেউজীয়া। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ আজি দিনটোত নিবনুৱাসকলৰ বাবে কৰ্মসংস্থাপনৰ সুবিধা লাভ কৰাৰ সম্ভাৱনা দেখা গৈছে। ব্যৱসায়িকসকলে আজি দিনটোত তেওঁলোকৰ উপাৰ্জন বৃদ্ধি হোৱাৰ
সম্ভাৱনা দেখা গৈছে। লগতে ৰাজনৈতিক ক্ষেত্ৰত লগত জড়িত ব্যক্তিসকলৰ জনপ্ৰিয়তা বৃদ্ধি পোৱাৰ সম্ভাৱনা দেখা গৈছে। লগতে ভৱিষ্যত দিনত তেওঁলোকৰ উন্নতিৰ সম্ভাৱনা দেখা গৈছে। আজিৰ দিনটোত ঘৰুৱা পৰিৱেশ শান্তিময় তথা আনন্দময় হোৱা দেখা যাব। প্ৰেমৰ ক্ষেত্ৰত দিনটো ৰোমান্টিক হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত সজাগ হোৱাৰ প্ৰয়োজন। আজি আপোনাৰ ভাগ্যশালী দিশ হ'ব পূব, সংখ্যা হ'ব 8, ৰং হ'ব নীলা। কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটো আপুনি নতুন চিন্তাধাৰাৰে পৰিপূৰ্ণ হোৱা দেখা যাব। আজিৰ দিনটোত বেলেগৰ সুখত সুখী হোৱা দেখা যাব। আজিৰ দিনটোত আপোনাৰ ঘৰুৱা পৰিৱেশ শান্তিময় হোৱা দেখা যাব। ব্যৱসায়িক ক্ষেত্ৰত দিনটো মধ্যম দেখা যাব। কাম কাজৰ ক্ষেত্ৰত দিনটো উৎসাহপূৰ্ণ হ'ব। আৰ্থিক ক্ষেত্ৰত খৰচ বৃদ্ধিৰ সম্ভাৱনা দেখা গৈছে। প্ৰেম সম্বন্ধৰ বাবে দিনটো শুভ হ'ব। প্ৰিয়জনৰ সৈতে এক ৰোমান্টিক দিন পাৰ কৰাৰ সুবিধা লাভ কৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত শাৰীৰিকভাৱে সুস্থ থাকিব। আজি আপোনাৰ ভাগ্যশালী দিশ হ'ব দক্ষিণ, সংখ্যা হ'ব 3, ৰং হ'ব হালধীয়া। তুলা ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত নিজৰ ব্যৱহাৰ পাতিৰ ওপৰত গুৰুত্ব দিয়াৰ প্ৰয়োজন। আজিৰ দিনটোত কৰ্মক্ষেত্ৰত কোনো বিবাদ উৎপন্ন হোৱাৰ সম্ভাৱনা দেখা গৈছে, গতিকেলৈ সাৱধান হ'ব। আজিৰ দিনটোত আৰ্থিক ক্ষেত্ৰত উপাৰ্জন বৃদ্ধিৰ সম্ভাৱনা দেখা গৈছে। আজিৰ দিনটোত ঘৰুৱা পৰিৱেশ শান্তিময় হোৱা দেখা যাব। ব্যৱসায়িক ক্ষেত্ৰত আজিৰ দিনটোত কিছু বাধা দেখা পোৱা গৈছে। প্ৰেম সম্বন্ধৰ বাবে দিনটো সুন্দৰ হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত সাৱধান হ'ব। অতিৰিক্ত পৰিশ্ৰম এৰাই চলিবলৈ চেষ্টা কৰিব। আজি আপোনাৰ ভাগ্যশালী দিশ হ'ব পশ্চিম, সংখ্যা হ'ব 4, ৰং হ'ব মুগা। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ আজি ব্যৱসায়িক ক্ষেত্ৰত দিনটো লেহেমীয়া গতিৰ অনুভৱ কৰিব পাৰে। আৰ্থিক ক্ষেত্ৰত আয় বৃদ্ধিৰ বাবে সুবিধা লাভ কৰিব পাৰে। কেৰিয়াৰৰ ক্ষেত্ৰত অধিক পৰিশ্ৰমৰ প্ৰয়োজন হ'ব। অপ্ৰয়োজনীয় কথাত কাৰোৰ সৈতে বিবাদত লিপ্ত নহ'ব। ই আপোনাৰ মানসিক চাপ বৃদ্ধি কৰিব পাৰে। বেলেগৰ বিষয়ে বেয়া চিন্তা ধাৰণা তথা সন্দেহৰ চকুৰে চোৱা এনেধৰণৰ মানসিক ধাৰণাবিলাক এৰাই চলাৰ চেষ্টা কৰাৰ প্ৰয়োজন। প্ৰেম সম্বন্ধৰ ক্ষেত্ৰত কিছু সৰু সুৰা সমস্যা দেখা দিব পাৰে। সাৱধান হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত সজাগ হোৱাৰ প্ৰয়োজন। আজি আপোনাৰ ভাগ্যশালী দিশ হ'ব উত্তৰ, সংখ্যা হ'ব 6, ৰং হ'ব বগা। ধনু ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটো আপোনাৰ বাবে আনন্দময় হোৱা দেখা যাব। বন্ধুবৰ্গ তথা পৰিয়ালবৰ্গৰ সহায় সহযোগিতা লাভ কৰিবলৈ সক্ষম হ'ব। মাৰ্কেটিং ক্ষেত্ৰত জড়িত ব্যক্তিসকলৰ বাবে দিনটো বিশেষ হোৱা দেখা যাব। তেওঁলোকৰ বাবে দিনটোত যথেষ্ট সা সুবিধা লাভ কৰাৰ সম্ভাৱনা দেখা গৈছে। কেৰিয়াৰৰ ক্ষেত্ৰত দিনটো কোনো নতুন সুবিধা লাভ কৰিব পাৰে। আজিৰ দিনটোত কোনো প্ৰভাৱশালী ব্যক্তিৰ পৰা সহায় লাভ কৰিবলৈ সক্ষম হ'ব পাৰে। আজিৰ দিনটোত কাম কাজৰ ক্ষেত্ৰত উৎসাহপূৰ্ণ হোৱা দেখা গৈছে। প্ৰেম সম্বন্ধৰ ক্ষেত্ৰত আজিৰ দিনটো সুন্দৰ হোৱা দেখা যাব। স্বাস্থ্যৰ ক্ষেত্ৰত শাৰীৰিকভাৱে সুস্থ অনুভৱ কৰিব। আজি আপোনাৰ ভাগ্যশালী দিশ হ'ব পূব, সংখ্যা হ'ব 2, ৰং হ'ব বগা। মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত বিশেষকৈ নিজৰ প্ৰয়োজনীয় বা গুৰুত্বপূৰ্ণ বস্তুবিলাকৰ ওপৰত গুৰুত্ব দিয়াৰ প্ৰয়োজন। হেৰুৱা বা চুৰি হোৱাৰ সম্ভাৱনা দেখা গৈছে। কেৰিয়াৰৰ ক্ষেত্ৰত দিনটোত কোনো সুবিধা লাভ কৰিব পাৰে। আৰ্থিক ক্ষেত্ৰত ডাঙৰ বিনিয়োগ তথা অপ্ৰয়োজনীয় খৰচ এৰাই চলিবলৈ চেষ্টা কৰিব। প্ৰেম সম্বন্ধৰ ক্ষেত্ৰত নিজৰ আৱেগৰ ওপৰত গুৰুত্ব দিয়াৰ প্ৰয়োজন। জিদ্দী মনোভাৱ এৰাই চলিবলৈ চেষ্টা কৰিব। জিদ্দী মনোভাৱে আপোনাৰ প্ৰেম সম্বন্ধবিলাকৰ মাজত দূৰত্ব বৃদ্ধি কৰিব পাৰে। আজি আপোনাৰ ভাগ্যশালী দিশ হ'ব দক্ষিণ, সংখ্যা হ'ব 7, ৰং হ'ব মুগা। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত পুৰণি বন্ধুৰ সহায় সহযোগিতা লাভ কৰিবলৈ সক্ষম হ'ব। ৰখি থকা পুৰণি কামবোৰ সমাধান হোৱাৰ সম্ভাৱনা দেখা গৈছে। আজি আপোনাৰ মন আধ্যাত্মিক ক্ষেত্ৰত
দেখা যাব ধাৰ্মিক অনুষ্ঠানলৈ যোৱাৰ পৰিকল্পনা কৰিব পাৰে কাম কাজৰ ক্ষেত্ৰত আজি দিনটো যথেষ্ট সফলতা লাভ কৰিবলৈ সক্ষম হ'ব কৰ্মক্ষেত্ৰত মান সন্মান প্ৰাপ্তিৰ যোগ দেখা গৈছে দাম্পত্য জীৱনত আনন্দময় হ'ব লগতে অবিবাহিতসকলে কোনো বিয়াৰ প্ৰস্তাৱ লাভ কৰাৰ সম্ভাৱনা দেখা গৈছে আজি দিনটোত আপোনাৰ ভাগ্যশালী দিশ হ'ব উত্তৰ সংখ্যা হ'ব 4 ৰং হ'ব মীন ৰাশিৰ জাতক জাতিকাসকলৰ জীৱন সংগীৰ স্বাস্থ্যক লৈ সাৱধান হ'ব তেওঁৰ স্বাস্থ্যৰ পক্ষে বিশেষ গুৰুত্ব লোৱাৰ প্ৰয়োজন আজি দিনটোত আৰ্থিক ক্ষেত্ৰত সাৱধান হ'ব বিনিয়োগৰ ক্ষেত্ৰত সাৱধান হোৱাৰ প্ৰয়োজন বিপদজনক বা সন্দেহজনক ক্ষেত্ৰত বিনিয়োগ নকৰিব নহ'লে আৰ্থিক হানিৰ সম্ভাৱনা দেখা গৈছে ব্যৱসায়িক ক্ষেত্ৰত দিনটো মধ্যম হোৱা দেখা যাব আজি দিনটোত উপাৰ্জন বৃদ্ধি পাব যদিও খৰচ বৃদ্ধিৰো সম্ভাৱনা দেখা গৈছে প্ৰেম সম্বন্ধৰ বাবে দিনটো ৰোমান্টিক হোৱা দেখা যাব শাৰীৰিকভাৱে সুস্থ থাকিব আজি আপোনাৰ ভাগ্যশালী দিশ হ'ব পশ্চিম সংখ্যা হ'ব 1 ৰং হ'ব ৰঙা বন্ধু বান্ধৱীসকল দৈনিক ৰাশিফলৰ ভিডিঅ'বিলাক পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ